Good morning, students. আজি welcome to more YouTuber নতুন এটা ভিডিঅ'লৈ। তো আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণী গণিতৰ অনুশীলনী 1.2 কুৱেশ্যন নাম্বাৰ 2 অংককেইটা ইয়াত আছে যে তলৰ অখণ্ড সংখ্যাযোৰৰ কেইযোৰৰ লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে। লগতে সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল। প্ৰথমটো আছে 1 নম্বৰ 26 আৰু 91। তাৰ আগতে আমি জানিব লাগিব যে লসাগু মানে গসাগু মানে কি? লসাগু মানে হৈছে যে সংখ্যা দুটাৰ মৌলিক উৎপাদকৰ মাজত থকা পূৰণফলৰ যেটো অলপকৈ ডাঙৰ পূৰণফল, তাৰ মানে বৃহত্তম গুণফলটো। আনতে গসাগু মানে কি? সংখ্যা দুটাৰ সাধাৰণ মৌলিক উৎপাদকৰ মাজত থকা ক্ষুদ্ৰতম ঘাতৰ পূৰণফল। ঠিক আছে, আমি শব্দ এটা পালো যে ঘাত। ঘাতটো কি? ঘাতটো হৈছে 4 যেনিবা এই 4 কি হ'ব? আমাৰ ঘাতটো কি? এইটো। আৰু ইয়াক কয় ভূমি। আৰু এইটো কি? এইটো আকৌ এই ঘাতটোক আমি সূচক বুলি ক'ব পাৰোঁ। কি বুলি ক'ব? সূচক। এইবোৰ আমি ক্লাছ 9ত পঢ়িছোঁ, তো মই পঢ়িছোঁ অলপ। এইটো ঘাত বুলি ক'ব। তাৰমানে 4ৰ ঘাত আছে 4, হয়নে? এতিয়া আহিলে লসাগু আৰু গসাগুনো কি? প্ৰথমতে যদি আমি উদাহৰণ এটা লওঁ 4 আৰু 20, এটা আমাৰ উদাহৰণ। এতিয়া ফাৰ্ষ্ট 4ৰ গুণিতক কেইটা উলিয়াম? 2 পূৰণ 2। 20ৰ কি হ'ব? 2 পূৰণ 2 পূৰণ 5, হয়নে? এইকেইটা আমাৰ মৌলিক উৎপাদক হয়। মৌলিক উৎপাদক কেইটা উলিয়াম। মৌলিক উৎপাদক কেইটা কি? 4 2 পূৰণ 2 আৰু 20 2 পূৰণ 2 পূৰণ 5। ইয়াত এতিয়া আমি চাব লাগিব যে গসাগু ওলাবলৈ কি হ'ব? গসাগু হ'লে সংখ্যাটো দুটা সংখ্যাতে একেটা সংখ্যা থাকিব লাগিব। এতিয়া আমি চাম যে 2 আৰু 2 এই দুইটা সংখ্যা দুইটাতে আছে, তাৰমানে দুইটাতে সাধাৰণ উৎপাদক হৈছে কি? সাধাৰণ মৌলিক উৎপাদক 2। গতিকে ফাৰ্ষ্ট আমি গসাগু উলিয়াবলৈ কি হ'ব? গসাগু কি হ'ব? 2 পূৰণ 2 = 4। মানে আমাৰ গসাগু কি? 4। এই দুইটাতে আছে কমন। আনতে লসাগু উলিয়াবলৈ কি হ'ব? লসাগু উলিয়াবলৈ প্ৰথমতে কমন দুটা আহিবই। 2 পূৰণ 2 আৰু যেটো থাকি গ'ল, যেটো মৌলিক উৎপাদক থাকি গ'ল, সেই মৌলিক উৎপাদকটো আহি যাব, মানে পূৰণ হ'ব। গতিকে কি হ'ব? 2 × 4 = 5 × 20। গতিকে ইয়াৰ হৈছে একদম ডাঙৰ গৰিষ্ঠ বা উচ্চতম ঘাতৰ গুণফল হ'ল, আৰু এইটো হৈছে কি? নিম্নতম ঘাতৰ গুণফল হ'ল। তাৰমানে এটা সাধাৰণ উৎপাদকবোৰ আহিব, যেটো কমন থাকিব গসাগুটোত, আৰু লসাগুটোত কমনৰ বাহিৰেও বাকি আনকমনখিনি আহিব। এটা কুৱেশ্যন নাম্বাৰ 1 টো আছে 26 আৰু 91। সো ফাৰ্ষ্ট আমি লিখি লম, সলিউশন কৰিলো 26 টো কি? 2 × 13 নহয় জানো? আৰু বাকি 91 টো কি? এতিয়া 91 টো কৰিবলৈ হ'লে আমি প্ৰথমতে মৌলিক সংখ্যা আটাইতকৈ সৰুতে কৰিব লাগে 2, কিন্তু 2 ৰে যেহেতু নাযায়, যেহেতু এইটো অযুগ্ম সংখ্যা, গতিকে আমি 3 ৰে ভাবিম। যেহেতু 1 আছে তে 3 বা 7 11 এনেকুৱা ধৰণৰ সংখ্যা যাব। কিন্তু 3 ৰে ইয়াৰ হৰণ নাযায়, কাৰণ 3 ৰে 9 যাব কিন্তু 1 নাযায়। গতিকে তাৰ পৰা আমি 7 লৈ যাম। 7 কি হ'ব? 7 13 কি হ'ল? 91। তাৰমানে কি হ'ল? আমাৰ হেৰিটো 7 পূৰণ 13। 7 পূৰণ 13 গ'ল। এতিয়া আমি কি লিখিম? তলত প্ৰথমতে লিখিম যে 26 আৰু 91ৰ গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব? 13। কিয়? 13 টো দুইটাতে কমন আছে, বাকি দুটাটো নহয়, আনকমন হয়। এটা হৈ গ'ল। গসাগু পাই গ'লো আমি 13, আৰু লসাগু কি হ'ব? আৰু লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব? ইয়াৰ কমনটো কি? 13। সো 13 টো মাল্টিপ্লাই কৰিম, আৰু আনকমন আছে 2 আৰু 7। যেটো 2 আৰু 7 টো সাধাৰণ নহয়, লিখি দিম, কিন্তু আহিবই, হয় নাই? লঘিষ্ঠ সাধাৰণ গুণিতকটো আহে লঘিষ্ঠ সাধাৰণ গুণিতক। গতিকে আমি কি লিখিম? এইটো কি হ'ব? 2 × 14 14 13 182। এতিয়া আমি 26 আৰু 91 গসাগু পালো 13, আৰু তাৰ লসাগু পালো 182। এতিয়া কুৱেশ্যনটোত আৰু এটা উত্তৰ দিছে যে এতিয়া আমি লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল এই পাৰ্টটো কৰিম। ফাৰ্ষ্ট আমি লেফট হেণ্ড সাইডটো লিখি লম।
লসা লেফট হেণ্ড সাইডত কি আছে লসা গু পূৰণ গসা উ লসাগু কি আছিলে 182 গসাগু 13 গতিকে আমি লসাগু পূৰণ কৰি দিম লসাগু 182 পূৰণ 13 আমাৰ এটা কি হ'ব 6 4 3 গুণ 3 2 5 এটা হ'ব আমাৰ 2 এটা হ'ব 8 এটা হ'ব 1 তো আমাৰ হ'বগে 2 6 3 আৰু 2 তাৰমানে কি হ'ব 2 3 6 6 2 3 6 6 তাৰ পৰা আমি কি কৰিম ৰাইট হেণ্ড সাইডটো লিখিম ৰাইট হেণ্ড সাইডটা আছে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল সংখ্যাটা পূৰণফলত কি আছিল আমাৰ সংখ্যাটা কি সংখ্যাটা আছে 26 আৰু 91 গতিকে 26 into 91 মাল্টিপ্লাই কৰিম 26 ক যদি 91 এ মাল্টিপ্লাই বা 91 পইচা 91 26 এটা বস্তু হ'ব 6 হ'ব এটো 64 তো হ'ব 2 18 তাৰমানে কি হ'ব আমাৰ 6 6 পাছে আছে 13 3 2 এটা 2366 এটো বলো এটো 2366 পালো তাৰমানে কি হ'ল আমাৰ ভিতৰে আমি 2366 পোৱাৰ লগে লগে আমি এখৰ লাইনটো লিখি দিব পাও যে আমাৰ লেফট হেণ্ড সাইডটো কি ৰাইট হেণ্ড সাইডৰ সমান গতিকে লিখি দিম আমি লাষ্টত লেফট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড গতিকে এটা প্ৰথমটো অংক হৈ গ'ল এতিয়া আমি 2 নম্বৰলৈ যাম 2 নম্বৰটো আছে কি 510 আৰু 92 510 আৰু 92 solution first time 510 or মৌলিক উৎপাদক কিটা উলিয়াম যেনিবা 2 ইয়াত 2 বাৰ গ'ল ইয়াত 11 থাকিলে 5 5 বাৰ গ'ল ইয়াত 5 বাৰ গ'ল এতিয়া এটা 255 255 ক 3 এ যায় নি আমি কৰিছা মতে 24 হ'ব 5 যাব গতিকে 3 এ কৰিলে ইয়াত যাব 8 বাৰ আৰু 5 15 থাকিলে 5 বাৰ তাৰ পৰা এতিয়া নাযায় 3 ৰে কাৰণ ইয়াত 8 যাব 6 যেবা 2 5 পইচা কিটা নাযায় 3 গতিকে আমি পাছে কৰিম যেটা আমি 5 দেখিছো এককস্থান 5 দেখিছো তে পাছে কৰিম পাছে কেবা যাব এবাৰ তাৰ পৰা ইয়াত থাকিলে আমাৰ 3 3 35 35 হ'লে 17 বাৰ সৰি মানে 7 বাৰ 7 বাৰ হ'লে হেইটো 17 গতিকে আৰু ইয়া আমি যাব জানো নাযায় কাৰণ আমি মৌলিক সংখ্যা 17 পাই গলো এতিয়া আমাৰ ইয়া 510 বিশ্লেষণটো কি হ'ব 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 ইফালে আৰু এটা কি আছে 92 তো 92 2 ৰে কৰিম আমি যেহেতু যুগ্ম সংখ্যা আছে একক স্থানত 46 আকৌ 2 ৰে কৰিম 23 আৰু নামানো নাযায় কাৰণ আমি মৌলিক সংখ্যা 23 পাই গলো এতিয়া আমাৰ ইয়াৰ পৰা বিশ্লেষণটো হলে তেনেকৈ এতিয়া আমাৰ প্ৰথমতে আমি গৰিষ্ঠ সাধাৰণ উৎপাদক লিখিম গৰিষ্ঠ সাধাৰণ উৎপাদকটো কি হ'ব আমাৰ 2 হ'ব কাৰণ 2 দুইটা কমন গতিকে আমি লিখিম 510 আৰু 92 গ হা উ হ'ল কিমান 2 হয় আৰু থাকিলে কি লসাগু 2 পাই গলো আমি লঘিষ্ঠ সাধাৰণ উৎপাদক লঘিষ্ঠ সাধাৰণ গুণিত উলিয়াব লাগিব নহয় লসাগু কি হ'ব আৰু লসাগু কমনটো কি কমন আছে 2 পূৰণ তাৰ পৰা আহিব আৰু এটা 2 তাৰ পৰা 3 পৰবা ডাঙৰে লিখিলে ভাল তাৰ পৰা 5 তাৰ পৰা 17 তাৰ পৰা আমাৰ 23 আমি মাল্টিপ্লাই কৰিব লাগিব 2 গুণ 4 4 গুণ 12 12 5 গুণ 60 অলপ টেকনিক্যাল প্ৰবলেমৰ কাৰণে আমি বাকিটো পাৰ্টটো অংকটো কেটাৰ এনেকৈ দিম যেটো 2 নম্বৰটো হৈছে 5 এটা 10 আৰু 92 আছিল ইয়াত আমি লসাগুলৈকে উলিয়ালো এটা লসাগু হৈছে 2 into 2 into 3 into 5 into 70 to 23 so it was answer 23,460 আমি কেনেকৈ পালো 2 গুণ 4 4 গুণ 12 12 5 গুণ 60 আমি 60 পালো 17 23 যদি মাল্টিপ্লাই কৰো আমি পাম 391 so 391 যদি 60 মাল্টিপ্লাই কৰো 6 আমি 0 টো দিও
আৰু 6 মাল্টিপ্লাই কৰোঁ 6 গুণ 6 6 9 গুণ 54 54 4 তাৰপৰা আহিলে আমাৰ 6 3 গুণ 18 18 পাছে 23 চ' আমি লসাগু পাই গ'লোঁ 23,460 এতিয়া আমি কি কৰিম পাৰ্টৰ 2 নম্বৰ পাৰ্টটোলৈ যাম যে 2 নম্বৰ পাৰ্টটোত কি আছিলে আমাৰ 2 নম্বৰ পাৰ্টটোত আছিলে যে লসাগু পূৰণ গসাগু উলিয়াব লাগে চ' লেফ্ট হেণ্ড ছাইডটো আমি লিখি ল'ম লেফ্ট হেণ্ড ছাইড ইকুৱেল লসাগু পূৰণ লসাগু কি আছিলে লসাগু পালোঁ আমি 23,460 মাল্টিপ্লাইড বাই গসাগু কিমান গসাগু হৈছে আমাৰ 90 গসাগুটো মাল্টিপ্লাই কৰিলে কি হ'ব এইটো 0 তাৰপিছত 6 দুগুণ 12 2 6 দুগুণ 8 অ'কে 9 2 দুগুণ 6 আৰু 2 দুগুণ 4 46920 46,920 ঠিক আছে লেফ্ট হেণ্ড ছাইড সেইটো আৰু ৰাইট হেণ্ড ছাইডটো ৰাইট হেণ্ড ছাইডটো কি আছিলে আমাৰ ৰাইট হেণ্ড ছাইডটো আছিলে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল কি সংখ্যা দুটা কি আছিলে 510 পূৰণ 92 তো আমি কৰি চাম 510 পূৰণ 92 কৰিলে কি হ'ব এইটো 0 2 10 আৰু 0 9 5 45 তো কি হ'ব 0 2 9 6 4 তাৰমানে 46,920 এটাই আমি দেখি গ'লোঁ যে 46,020 আৰু 46,000 একে গতিকে কি হ'ব আমি লাষ্টত লিখি দিম লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড এতিয়া নাম্বাৰ 3 কুৱেশ্যন 336 আৰু 54 336 আৰু 54 সলিউশ্যন কৰিব লাগিব ফাৰ্ষ্টে আমি 336ৰ আৰু 54ৰ আমি কি মৌলিক উৎপাদক উলিয়াম 336ক যদি আমি 2ৰে ডিভাইড কৰোঁ কি হ'ব ফাৰ্ষ্টে 3 কৰিলে 1 1 3 13 13ক 6 আৰু 168 চ' 168 168 চ' 2 8s are 16 and 2 4s are 8 so 84 so 2 84 কৰিলে কি হ'ব 2 4 গুণ 8 2 গুণ 4 আকৌ 2 42 2 গুণ 4 2 গুণ 2 তাৰপৰা এতিয়া আমি কি পালোঁ এটা অযুগ্ম সংখ্যা পালোঁ এককৰ স্থান গতিকে আমি 3 কৰিম 7 গুণ 21 মৌলিক সংখ্যা পাই গ'লোঁ আৰু হৰণ নাযায় তাৰপৰা 54ক কৰিম 54ক 2 যাব প্ৰথমতে যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা যোৱাৰ লগে লগে কিমান বাৰ হ'ব 27 বাৰ 227 54 তাৰপৰা 3 যাব যিহেতু অযুগ্ম সংখ্যা 3 যাব গতিকে 3 গুণ 9 গুণ 27 আকৌ 3 9 কৰিলে কেইবাৰ 3 বাৰ ইয়াতে কি হ'ব লিখিম এতিয়া কি কৰিম আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব 2 পূৰণ 3 2 into 3 মানে 6 ইয়াত যিহেতু 2 কমন আৰু ইয়াত 3 কমন আৰু লসাগু কি হ'ব লসাগু 2 into 3 কমনটো লিখিলোৱেই তাৰপিছত বাকী আমাৰ আনকমন সংখ্যাকেইটা কি কি ইয়াত আছে এটা 2 3টা আছে 2 into 2 into 2 into 3 দুটা আছে আনকমন 3 into 3 আৰু আনকমন এটা 7 আছে 7 চ' ইয়াত আমি মাল্টিপ্লাই কৰিলে কি হ'ব 2 গুণ 6 6 2 গুণ 12 12 2 গুণ 24 24 দুগুণ 48 ইফালে 3 3 গুণ 9 9 7 গুণ 63 তাৰমানে 48 63 যদি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি পাম 3024 3024 পাই গ'লোঁ গতিকে লসাগু আমাৰ কি 3024 3024 এতিয়া আমি 2 নম্বৰ পাৰ্টটোত কৰিম 2 নম্বৰ পাৰ্টটোত লেফ্ট হেণ্ড ছাইড ইকুৱেল লিখি ল'ব লাগিব লসাগু পূৰণ গসাগু লসাগু কি 3024 পূৰণ 6 তাৰমানে কি হ'ব 6 6 গুণ 24 4 6 দুগুণ 12 12 2 14 4 6 0 0 গতিকে 1 আহিলে 6 3 গুণ 18 18 মানে প্ৰথমটো পালোঁ লেফ্ট হেণ্ড ছাইডত 18,144 তাৰপৰা ৰাইট হেণ্ড ছাইডটো কি হ'ব সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছিলে 336 into 54 তো ইয়াতে যে মাল্টিপ্লাই কৰোঁ আমি কি পাম এইটো কি পাম 4 6 গুণ 24 4 4 3 গুণ 12 12 2 14 4 4 3 গুণ 12 1 13 5 6 গুণ 30 5 3 গুণ 15 15 3 18 8
5 গুণ 15 15 কে 16 গতিকে 4 4 3 8 11 1 1 6 7 1 8 আৰু 1 গতিকে কি পালো 18144 তো ৰাইট হ্যান্ড সাইডৰ আমি 18144 পালো লেফট হ্যান্ড সাইডৰ 18144 পালো গতিকে লাষ্টত আমি লিখি দিম যে লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড গতিকে আমি গোটেইটা অংক আমাৰ প্ৰুভড হৈ গ'ল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ